সকলোকে জহাৰ জনাইছোঁ। ইতিমধ্যে আমি আহি পাইছোঁ ঝাৰখণ্ডৰ খুটি ডিষ্ট্ৰিক্টৰ পুলিহাটু গাঁৱত, য'ত নেকি আমাৰ ভগৱান বিৰচা মুণ্ডা জন্ম হৈছিল। আৰু তেখেতৰ আপোনালোকে দেখিছে, আৰু এইটোৱে হৈছে, ইয়াত লিখা আছে ভগৱান বিৰচা মুণ্ডা কি জন্মস্থলী, আৰু এইটোৱে হৈছে তেখেতৰ জন্মস্থানৰ যিটো ঘৰ। আপোনালোকে দেখিছে আমাৰ ভগৱান বিৰচা মুণ্ডাৰ য'ত নেকি জন্ম হৈছিলে, আৰু এইটো হৈছে তেখেতৰ ঘৰ। আৰু বৰ্তমান আমি তেখেতৰ ঘৰৰ যিটো মেইন গেট, সেই গেটত আমি প্ৰৱেশ কৰিছোঁ। আমি ইতিমধ্যে ভিতৰলৈ সোমাই যাবলৈ আমি চেষ্টা কৰিছোঁ। আমি এতিয়া ভিতৰত সোমাই যাম আৰু তাত দেখিম তাৰ ভিতৰত কেনেকৈ কি আছে। আমি ইতিমধ্যে আমাৰ বিৰচা মুণ্ডাৰ জন্মস্থলীত বা ঘৰৰ গেটৰ মুখেদি ইতিমধ্যে আমি সোমাই গৈছোঁ, আৰু আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যি চাৰিও কম্পাউণ্ড এইবিলাকৰ ঘৰৰ যিটো কেম্পাছ, সেই কেম্পাছটো আপোনালোকে দেখিছে। ইতিমধ্যে চাৰিওদিশে বিভিন্ন ৰঙেৰে বা সহজাৰে ইয়াত মানে আৰ্টছ কৰা হৈছে বা ছবিবিলাক ইয়াত বনাই দিয়া হৈছে। আৰু দেখিছে আপোনালোকে, এইটোৱেই হৈছে আমাৰ বিশেষকৈ বিৰচা মুণ্ডাৰ জন্মস্থলী। আৰু আমি বহুত দিনৰ আমাৰ যিটো সপোন আছিল, আৰু আমি AMDCয়ে বিৰচা মুণ্ডা ডেভেলপমেণ্ট কমিটিয়ে যিটো সপোন 2019 চনতে আমি চাইছিলোঁ যে, আৰু আমাৰ পৰিকল্পনা আছিলে এদিন নহয় এদিন আমি তেওঁৰ অৰ্থাৎ ঝাৰখণ্ড খুটি ডিষ্ট্ৰিক্টত তেওঁৰ ঘৰত এদিন নহয় এদিন আমি প্ৰৱেশ কৰিম। ইতিমধ্যে আমাৰ যিটো সপোন আছিলে বা আমাৰ পৰিকল্পনা আছিলে, আজি আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰিছোঁ। আৰু এয়ে হৈছে তেওঁৰ কেম্পাছৰ প্ৰতিচ্ছবি। তাৰপিছত এতিয়া আমি ভিতৰলৈ সোমাই যাম। আমি তেওঁৰ ঘৰৰ ভিতৰলৈ আমি সোমাই গৈছোঁ, আৰু আমি চাম তাৰ ভিতৰত সোমাই তেওঁৰ ইতিমধ্যে আমি দেখিবলৈ পাম ইয়াৰ ভিতৰতে তেওঁৰ যি প্ৰতিচ্ছবিটো ইয়াত বনাই থোৱা হৈছে, আৰু তেওঁৰ যি প্ৰতিমূৰ্তি ইয়াতে ভিতৰতে বনোৱা আছে, তাক আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ইয়াত আমি আগতেও গম পাওঁ, আৰু ইয়াতো লিখা আছে যে তেওঁৰ জন্মস্থান হৈছে জন্ম 15/11/1875 চনত, আৰু তেওঁৰ মৃত্যু হৈছিলে 9/6/1900 চনত। আৰু এইটোৱে হৈছে তেওঁৰ যিটো প্ৰতিমূৰ্তি, তেওঁৰ যিখিনি হিষ্ট্ৰিকেলি যিটো আছে, ইতিমধ্যে তেখেতে ইণ্টাৰনেশ্যনেল যিটো ফ্ৰীডম ফাইটাৰ, আৰু ইণ্টাৰনেশ্যনেল ফ্ৰীডম ফাইটাৰৰ যিটো জন্মস্থলী বা আৰম্ভণি, ইয়াৰ পৰাই এই ঠাইডোখৰৰ পৰাই আমি যদি চাওঁ বৰ্তমান সময়ত এই যিটো ঘৰৰ যিটো পৰিৱেশ, আৰু যদি আমি ইয়াৰ ওচৰে পাশে আমি যিমান দূৰ অতিক্ৰম কৰি আহিলোঁ, আৰু তাৰ আগৰ যিটো প্ৰতিচ্ছবিবিলাকৰ ঘৰবিলাক আমি অলপ পিছতে দেখুৱাব পাৰিম। আৰু এতিয়া মোটামুটি তেখেতৰ